বদমাছি চকলেটকেইটা খালে তই গোটেইকেইটা কিয় নিলি গোটেইকেইটা লৈ গেলি যে গোটেইকেইটা কিয় নিলি হে তই গোটেইকেইটা কিয় নিলি গোটেইকেইটা লৈ গেলি দেখিছে চকলেট খাই আছে দেখিছে আৰু পোৱালিৰ কাৰণে লৈ গৈছে আপোনাৰ পোৱালিটোক খুৱাব এইটো মাক হয় আপুনি কওক আপোনালোকে যে বান্দৰবিলাক আছে এইডাল গছত আছে ইয়াতে থাকে এনে আপোনাৰ খুব ৰ'দতো ইয়াতে থাকে এই গছডালটোতে চাহ সিহঁতে খাবৰ কাৰণে আচলতে এতিয়া নাই ইয়াতে আচলতে আকৌ খাবৰ কাৰণে নাই নহয় জানো ইয়াতে ধৰ ফল ফকন নাই এতিয়া বৰষুণ বতৰ সিহঁতে ঘৰটোত আশ্ৰয় লৈ আছে এই গছডালত আমি দিনত আপোনাৰ ৰ'দত আপুনি ইয়াতে আমি বহি থাকোঁ ইয়াতে সমূহ ৰাইজে বহি থাকে নহয় জানো এই গছডালে আপোনালোক কিমান সুৰক্ষা দি আছে অক্সিজেনৰ পৰা চাহৰ পৰা গোটেই সুৰক্ষা দি আছে চৰাই চিৰিকটিকো সুৰক্ষা দি আছে ইহঁতে অত্যাচাৰ কিয় কৰিলে আচ্ছা এইটোৱে আচলতে খুব ডাঙৰ কথা কৈছে খাব নোপোৱাৰ কাৰণে আচলতে মানুহ তেনেকুৱা মানুহ যদি খাব নাপায় মানুহ অত্যাচাৰ কৰে মানুহ তাতে বিদ্ৰোহী হৈ যায় তেতিয়া মানুহ তাৰমানে চুৰ কৰিব লগা হয় খাব নাপালে চুৰ কৰে নহয় জানো আচলতে যদি খাব পাৰে এইটো খুব ডাঙৰ কথা আপোনাৰ নামটো কাৰ্তিক ঠাকুৰীয়া আপোনাৰ ঘৰ এনে দেউতাৰ নাম তৰুণ ঠাকুৰীয়া হয় আপোনাৰ আচলতে চাওক এখেত খুব ভাল লাগিল আৰু মোৰ ভাতৃ সদৃশ কেতিয়া লগ পালোঁ আৰু এই গছডালৰ তলত ন্যায়ৰ কাৰণে ন্যায় যিটো ভগৱন্তই যিটো ভগৱান বুলি কওঁ ভ মানে ভূমি গ মানে গগন ৱ মানে বায়ু নিজ মানে পানী এনেকুৱা কৰি 5টা তত্ত্বৰে আৰু আপুনি কৈছে এই বান্দৰকেইটা অত্যাচাৰ কৰে একচুৱেলি খুব সুন্দৰ কথা কৈছে কিন্তু আপুনি নিজে দেখিলে মোৰ বান্দৰ লাৰিলোঁ চকলেট খোৱালোঁ সিহঁতে আহি সুন্দৰভাৱে আছে একোতো মোক একো কৰা নাই আমি নিজে দেখিছে তেনেহ'লে মানুহে কিয় সিহঁতক মাৰে আচলতে যদি সচৰাচৰ আমি যদি ভাবোঁ ইয়াতে আপোনাৰ সচৰাচৰ দেখিব বেছিভাগ মদৰ বটল এইবিলাক গিলাচ মাল খোৱা গিলাচ বা কিবা ক্ষেত্ৰত তাতে মদৰ বটল দেখিছোঁ ইয়াতে কিন্তু মন্দিৰত এইটো কথা কোৱা নাই মই ভুল হ'ব মোৰ কথাটো আচলতে মই কোনটো কথা কৈছোঁ মই এটা বেলেগ কথাত ক'ব বিচাৰিছিলোঁ যেতিয়া মদৰ বটল কিছুমানে খায় ধৰক 200 টকা 300 টকা খৰচ কৰে পানী গ'ল কিবা গ'ল 300-400 টকা খৰচ কৰে যদি ধৰক 1 পোৱা বুট জিকাই যদি প্ৰত্যেকে যদি মাল খোৱা মানুহখিনি চৰকাৰে মাল খাব দিছে এতিয়া মই আপোনাৰ এটা কথা কৈছোঁ যে মাল খাব দিছে চৰকাৰে কি কৰিব বিচাৰিছে মানুহবিলাকক জান মাৰিব বিচাৰিছে নহয় জানো আজি ধৰ একেলগে ঘৰ দুৱাৰত আপোনাৰ মাক দেউতাকক চলি পুলি পঢ়াব নোৱাৰা হৈছে ঘৰত আপোনাৰ মদৰ কাৰণে আপোনাৰ ঘৰৰ ভিতৰতে হাহাকাৰ 30 মানুহৰ মাজত হাহাকাৰ আজি মদৰ কাৰণে ঘৰত বেবিচাৰ ওচৰ চুবুৰীয়াৰ লগত মিল নাই সদায় মদৰ কাৰণে সদায় কাজিয়া নহয় জানো কথাখিনি হয় সেই মানুহখিনি যদি 400 টকা খৰচ কৰি যদি 20 টকা কৰি ডেইলি যদি জমা কৰি যদি 20 টকা যদি বুট মুখ জিকাই যদি বা অলপ যদি আপেল চলাই দি ৰাস্তাত ইয়াতে যদি এৰি দিয়ে এইখিনি জেগাতে যদি দি দিয়ে প্ৰত্যেকে যদি 20 টকা দি দিয়ে ডেইলি ইহঁতৰ নামত হয় ঘৰে দুৱাৰে নিশ্চয় কৰিব জানো নকৰে খুব সুন্দৰ কথা কৈছে এই কথাটো আচলতে উপলব্ধি কৰিব লাগে বেলেগ একো নাই আমি যেনেকৈ আজি খাৱাৰ কাৰণে আমি আজি প্ৰতিবাদ কৰোঁ ল'ৰা ছোৱালী প্ৰতিবাদ কৰোঁ গাড়ী প্ৰতিবাদ কৰোঁ ইহঁতে আচলতে গাড়ী চাড়ী আকৌ বিচৰা নাই ঘৰ দুৱাৰ বিচৰা নাই মৰম বিচাৰে মৰম নহয় জানো মৰম বিচাৰিছে নাই সিহঁতে দেখিছে চকলেট খালে বিস্কুট খালে হেণ্ডশ্বেক কৰিলে গোটাই কৰি আৰু সুন্দৰভাৱে বহি আছে আৰু খাদ্যৰ অভাৱত আমি গুচি যাব পোৱালিকেইটা আছে পোৱালিকেইটা কি খাব মাকে গাখীৰ খুৱাব পৰা নাই আমি দেখুৱাই আছোঁ এই পোৱালিটো মাকে গাখীৰ খুৱাব পৰা নাই যদি মাকে খাব নাপায় গাখীৰ ক'ৰ পৰা খুৱাব মই দেখুৱাই আছোঁ এইটো আমাৰ যদি মাতৃক যদি আচলতে মাকৰ মুখত গৰু পোৱালি গাখীৰ পায় আমি কওঁ যে গাই গৰুৰ মুখত গাখীৰ কওঁ কিহৰ কাৰণে কওঁ আচলতে ঘাঁহ খাব দিওঁ দানা খাব দিওঁ সেইকাৰণে গাখীৰ পাওঁ এই পোৱালিটোক ক'ৰ পৰা গাখীৰ খুৱাব যদি খাব নাপায় মাকে যদি খাব নাপায় এই পোৱালিটোক ক'ৰ পৰা গাখীৰ খুৱাব এই চাওক অলপ দেখুৱাইছোঁ এই পোৱালিটোক ক'ৰ পৰা গাখীৰ খুৱাব এইটো পোৱালি এইটো পোৱালি ক'ৰ পৰা গাখীৰ খুৱাব ইয়াতে খাব ক'ৰ পৰা এতিয়া এই বৰষুণ এৰিলে ইয়াতে খাব ভকত মৰি যাব
ইয়াতে যদি কমচে কম গোটেই হওক কলে হওক যদি প্ৰত্যেকে যদি পেলনি হৈছে 20 টকা এটা 10 টকা এটা কমচে কম দিয়ে প্ৰত্যেকে দিয়ে ৰাইজে নজকাৰিলে নৈ বৈ যায় নহয় জানো ৰাইজে নজকাৰিলে নৈ বৈ যায় এতে আপুনি ভগৱান কৰি থাকি লাভ নাই মন্দিৰত যাই লাভ নাই এই জীৱবিলাকক চাওকচোন নহয় জানো কথাখিনি সেইটো আচলতে মোৰ ইউটিউব চেনেল দীপা বৈশ্য মোৰ ইউটিউব চেনেল দীপা বৈশ্য DWPA দীপা বৈশ্য যদি ভাল পায় আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এটা তাৰমানে নিজা আমাৰ এটা দল এটা আছে এটা আপোনাৰ খ্ৰীষ্টান বড়ো চব আছে JFA জাষ্টিছ ফৰ অল সকলো জীৱ জন্তুৰ সকলো কাৰণে ন্যায় সেইটোৱে আছিলে মোৰ চেনেলৰ উদ্দেশ্য যদি ভাল পাওঁ ন্যায় জাষ্টিছ ফৰ অল সকলোৰ কাৰণে গছ গছনি সকলো প্ৰকৃতিৰ কাৰণে জীৱ জন্তুৰ কাৰণে মোৰ এই চেনেলৰ উদ্দেশ্য আপুনি যদি ভাল পাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আমাৰ আহিছে খুব বান্দৰবিলাক গোটাই আহিছে এয়া দেখিছে গোটাই আহি গ'ল দেখি এয়া ইয়াতে গাড়ী উঠিব এতিয়া ইয়াতে গাড়ীত উঠি যায় মোৰ গাড়ীত উঠি থাকিব গোটেই গাড়ীত উঠি আহে অলপ পিছতে গাড়ী উঠি যাব বতৰটোৰ কাৰণে অহা নাই আপোনালোকক দেখাই আছো এটা আহিলে এয়া দেখাইছো গোটেইকেইটা নাখাবি গোটেইকেইটা খালি দেখো তই গোটেইকেইটা খালি বাকীকেইটা কি খাব ঐ গোটেইকেইটা খাই গেলি সিহঁতে কি খাব সিহঁতে কি খাব 5টা খাই দিলি 5টা খাই দিলে ইয়াত অকলে খাই দিলে চকলেট চুই আছে এতিয়া চকলেট চুই আছে দেখুৱাই আছো চকলেট চুই আছে এতিয়া 5টা চকলেট অকলে খাই দিলে আৰু বাকীকেইটাক দিয়া নাই আৰু দেখুৱাই আছো বাকীকেইটা খাব পৰা নাই এতিয়া ইহঁতক মাতি ইহঁতে আহি লৈ যাব নিজে লৈ যা লৈ যা নিজে লৈ যা এটা দিছো এইটো নি লৈ যা আহিছে ল'লে চেলে খা চেলে খা ল এইটো ল এইটো চকলেট ল চকলেট চেলে খাই আছে চকলেট চেলে খাব পাৰে দেখাইছো কেনেকৈ চেলে খাব লাগে চকলেট চেলে খাই আছে ঠাণ্ডাতে আপোনাৰ পকি আছে আহিছে কৃষ্ণ জয় শ্ৰী কৃষ্ণ 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 মই আজি আপোনালোকক এটা ভগৱান অৰ্থটো মই বুজাবলৈ চেষ্টা কৰিছোঁ ভগৱান ভ মানে ভূমি গ মানে গগন ভূমিৰ পৰা আপোনাৰ এই বৃক্ষডাল হৈছে বটা বৃক্ষ এই বটা বৃক্ষডাল আপোনালোকে চাই লওক বৃহত্তৰ এৰিয়া আগুৰি আছে আৰু এই গছডালে আপোনাক এই ঠানি কাটি দিছে অসুবিধাৰ কাৰণে কাটি দিছে কিন্তু কষ্ট পোৱা নাই আৰু ঠানিটো কাটি দিছে এইটো ঘৰটোৰ অসুবিধা হয় কাৰণে ঠানিবিলাক কাটি দিছে কিন্তু এইটো ঠানি তলত লাগিছে কাৰণে কাটি দিছে কিন্তু গছডালে কাটা মানুহক আপোনাৰ কষ্ট পোৱা নাই কাৰণ এটা কাৰণতেই ইয়াত কোনে কাটছে গম নাপায় গছডালে কিন্তু আপোনাৰ অক্সিজেন দিছে এই বৰষুণ বতৰত আপোনাৰ মই দেখাই আছো অক্সিজেনটোৰ অভাৱ মানুহৰ আজি অক্সিজেনটোৰ অভাৱ বায়ুমণ্ডল আপোনাৰ প্ৰদূষণ হৈছে আৰু এই গছডালৰ তলত মই আপোনাৰ নিতৌ ইয়াতে আহোঁ এই গছডালৰ নিতৌ আহোঁ ইয়াতে বহোঁ আৰু ইয়াতে মই দেখুৱাই আছোঁ গাড়ীখনত আপোনাৰ মই অক্সিজেন ভৰাই আছোঁ মানুহে ক'ব আচলতে এইটো অলৌকিক কথা এই গছডালৰ আপোনাৰ খিৰিকী আপোনাৰ যিটো হয় এইটো অক্সিজেন সোমাই আছে ইয়াতে আপোনাৰ বেলেগ নাই ইয়াতে অক্সিজেন সোমাই আছে আৰু মানুহে এইটো আপোনাৰ যিটো এচিবিলাক চলায় গাড়ীবিলাক চলাওঁতে এচি চলায় মই দেখুৱাই আছোঁ এচি চলায় এচিটো আচলতে ভিতৰৰ অংশ আচলতে গৰম ঠাণ্ডা কৰে আৰু বাহিৰটো বায়ুমণ্ডলটো গৰম কৰে কাৰণ এচিটো যেতিয়া ভিতৰটো ঠাণ্ডা কৰিব লাগে ইয়াৰ বাহিৰটো অত্যন্ত গৰম হৈ যায় আৰু এচি ঠিক তেনেকৈ আপোনাৰ ঘৰবিলাকতো আপোনাৰ বিল্ডিঙত ঘৰবিলাকতো আপোনাৰ এচি অহৰহ দিন যদি এচি চলাই থাকে কাৰেণ্টৰ অভাৱ হৈ আছে
এই যে এচিটো চলাই এই চলাই ঠাণ্ডাটো আপোনাৰ গৰমটো প্ৰায় বাচোৱাৰ কাৰণে আচলতে কৰে। কিন্তু কথাটো হৈছে কি গছ গছনি নাই, বায়ুমণ্ডল উত্তাপ, গাড়ীত এচি, ঘৰত এচি, গছ গছনি নাই, ৰাস্তাত গৰম বা গাড়ীৰ পলিউশ্যন, এই পলিউশ্যনৰ কাৰণে আজি এই পৰিস্থিতি হৈ আছে। মই দেখুৱাই আছোঁ এই গছডালে আপোনাৰ মানুহক আপোনাৰ অক্সিজেন দিয়াৰ লগতে ছাঁ দিয়াৰ লগতে আৰু আপোনাৰ মই দেখুৱাম ইয়াত আৰু আছে, মই দেখাব চেষ্টা কৰিম। এতিয়া বান্দৰ চৰাই চিৰিকটিবিলাকো দেখাম আপোনালোকক। বৰষুণৰ কাৰণে ইহঁতে গছডালত থাকে আৰু ইয়াতে আচলতে বৰষুণ অহাৰ কাৰণে ইহঁতে আচলতে ঘৰটোত সোমাইছে। দেখুৱাই আছোঁ এয়া বান্দৰবিলাকে আচলতে এই ইয়াতে দেখিছে আপোনালোকে মুতি দিলে আপোনাক দেখাই আছোঁ। এই যিবিলাক চৰাই চিৰিকটি দেখিছে আপোনালোকে, দেখিছে চেষ্টা কৰিম আপোনালোকক দেখাৰ কাৰণে, দেখাবলৈ চেষ্টা কৰিম। দেখিছে আপোনালোকে কৃষ্ণ 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 আশীৰ্বাদ কৰিম, আশীৰ্বাদ কৰিম। The cat is waiting for a mouse. Male. This is the male. बोलो कितना पकड़ा है आज, कितना पकड़ा केटा লৈছে আজি, আজি কেইটা মাছ আকৌ, আজি কেইটা মাছ বোলে 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 আজি কেইটা মাছ আকৌ বোলে কেইটা লৈছে, কেইটা লৈছে আজি। এইটো কি হৈছে, হৈছে যে এক মিনিট এটা হৈছে কি হৈছে এইটো কি হৈছে, চাওঁ 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 এক মিনিট চাওঁ এইফালে একে 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 এইফালে এতে এতে চাওঁ কি হৈছে, চাওঁ কি হৈছে, চাওঁ এইটো চাওঁ খুদি 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 আছে এতিয়া ইয়াৰ এটা অসুখ হৈ আছে আচলতে, তলত এটা পেইন হৈ আছে, চাওঁ এইফালে দেখা দেখা খুদি 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 চাওঁ দেখাই দিছোঁ, দেখাই দি দেখাই দি ৰাইজক দেখাই দি দেখাই দি ইফালে এক মিনিট এক মিনিট এক মিনিট অসুখটো দেখাই দি এন্দুৰ ৰখি থাকে আপোনাৰ পাকঘৰত, এন্দুৰ চাই ইয়াত চাই আছে। আচলতে ইহঁতে চিকাৰ কৰে নিজে মানুহ নহ'লে, পোহৰ নহ'লে, লাইট নহ'লে। আপোনালোকে এটা ডাঙৰ কথা, আপোনাৰ ইয়াতে এটা ডাঙৰ কথা ক'ব লগা হৈছে, পশুবোৰে কিছুমান জীৱ জন্তু ৰাতি চিকাৰ কৰে, ৰাতি চিকাৰ কৰে আৰু মানুহৰ সেইটো হৈছে দিনত হ'ব লাগে। এতিয়া আপোনাৰ তাৰপৰা কথা কৈছোঁ, আপোনাৰ যিটো কাজিৰঙাত আপোনাৰ যিটো পোহৰৰ ব্যৱস্থা, এই পোহৰৰ ব্যৱস্থাটো আচলতে বন্ধ কৰিব লাগে। এটা কাৰণতে কৰিব লাগে, সৃষ্টি জগতত দুটাই বস্তু সৃষ্টি কৰিছে, দিন ৰাতি।
দিনত আচলতে মানুহৰ কাৰণে ৰাতি জীৱকুলৰ কাৰণে মেকুৰী ধৰক বাঘেই হওক হাতী হওক সিংহই হওক হৰিণে দিনত আপোনাৰ ৰাতি নাখায় কিছুমান আপোনাৰ যি এই মাংস ভুজি ইহঁতে আচলতে ৰাতি চিকাৰ কৰে আৰু এইবিলাক আচলতে পাহাৰ অঞ্চলত বা বনাঞ্চলত লাইটৰ ব্যৱস্থা পোহৰ কৰাৰ কাৰণে আচলতে এইটো হৈছে কি আপোনাৰ মই কৈ আছো এই যিটো হৈ আছে ভিডিঅ'ত আপোনাৰ এইটো কাৰণে দেখাইছো জীৱ জগতৰ আপোনাৰ মেইন বস্তুটো হ'ল এইটো এই জীৱ জগতে আচলতে ৰাতি নিশা কৰে যেতিয়া লাইটৰ পোহৰত নকৰে এই লাইটৰ পোহৰত ইহঁতে নকৰে এতিয়া লাইটটো বন্ধ কৰি দিম ইহঁতে আচলতে চিকাৰ কৰিব পাৰে ঠিক তেনেকৈ আপোনাৰ যদি আপোনাৰ যিটো আমাৰ কাজিৰঙাত আপোনাৰ যিটো পোহৰৰ ব্যৱস্থা কৰিছে ৰাস্তাত পোহৰ কৰি থৈ দিয়ে জীৱকুলে চিকাৰৰ কাৰণে প্ৰব্লেম হয় পাহাৰত যিবিলাক মানুহে ঘৰ বনাই লাইট জ্বলাই থৈ দিছে সেইকাৰণে সিহঁতে চিকাৰৰ প্ৰব্লেম হয় বা সিহঁতৰ খাদ্য সংকট হয় আৰু সিহঁতে বনাঞ্চলৰ পৰা আপোনাৰ যেতিয়া নিশা আপোনাৰ যিবিলাক জেগাত আপোনাৰ জনাঞ্চল অঞ্চলত ৰাতি পোহৰ নাথাকে বা তেনেকুৱা জেগাত আহি ঘৰবিলাকত খাদ্যৰ সংকটত সিহঁতে সোমাই যায় বা ৱালৰ মাজত সোমাই যায় ঘৰৰ আপোনাৰ বাউণ্ডাৰীত সোমাই যায় সেইটো প্ৰব্লেমৰ কাৰণে সেইটো ঘৰ দুৱাৰ ভাঙিব লগা হয় আৰু এইটো আচলতে যিটো বনাঞ্চল আচলতে ৰাতি আন্ধাৰমূন্য হ'ব লাগে বাউণ্ডাৰী থাকিব লাগে তেতিয়াহ'লে আচলতে জীৱকুল থাকিব যে বাঘ আজি অত্যাচাৰ হৈ আছে হাতীয়ে আপোনাৰ জংঘল ভাঙি আছে ঘৰ দুৱাৰ ভাঙি আছে আচলতে সিহঁতে ঘৰৰ ভিতৰত সোমাই যায় বা কিবা ফাঁকত সোমাই যায় ৱালবিলাকৰ ওলাব নোৱাৰে ভাঙি দিয়ে যিটো সিহঁতৰ কৰিডৰ যিটো সিহঁতৰ চৰণীয়া জেগা পাহাৰ অঞ্চল বনাঞ্চল ৰাষ্ট্ৰীয় উদ্যান এইবিলাক সম্পূৰ্ণ অন্ধকাৰমূন্য হ'ব লাগে ৰাতিৰ অৱস্থাত আৰু আপোনাৰ যিটো আপোনাৰ জীৱকুলক আচলতে ৰক্ষা কৰাৰ এইটোৱে আচলতে উপায় প্ৰকৃতি গছ গছনিও আপোনাৰ তেতিয়া আপোনাৰ ঠিকে থাকিব গছ মানুহ কাটিব নোৱাৰে জীৱকুলক আপোনাৰ অত্যাচাৰ কৰিব নোৱাৰে যেতিয়া ৰাখি নিশা আপোনাৰ যেতিয়া আপোনাৰ হেৰি কৰিব তেওঁলোকে আচলতে যিটো দুষ্কৃতিকাৰী সেইবিলাকো আচলতে ৰোধ হ'ব যদি আপোনাৰ অলপ ৰক্ষণাবেক্ষণ দিয়া যায় সেইটো আচলতে চৰকাৰৰ ওচৰত অনুৰোধ যিটো আপোনাৰ কাজিৰঙা বনাঞ্চল যিটো আমাৰ হৈ আছে এতিয়া ৰাস্তাত পোহৰৰ লাইটক লৈ আচলতে প্ৰকৃতি প্ৰেমী হিচাপে বা আপোনাৰ জীৱকুলৰ জাষ্টিছ ফৰ অল সকলোৰ কাৰণে যদি জাষ্টিছ কৰা হয় জীৱকুলৰ কাৰণে যদি জাষ্টিছ কৰা হয় গছ গছনিৰ কাৰণে যদি জাষ্টিছ কৰা হয় জাষ্টিছ ফৰ অল এইটো কথাটো কৈছো জীৱকুলৰ তেতিয়াহে বাচি থাকিব য'ত আপোনাৰ বনাঞ্চলত যিবিলাক জীৱকুল পশু পক্ষী থাকে সেইবিলাক আচলতে পোহৰৰ ব্যৱস্থা থাকিব নালাগে সেইটোৱে আচলতে প্ৰকৃতিপ্ৰেমী হিচাপে মই এজন মোৰ আপোনালোক কৈছে JFL জাষ্টিছ ফৰ অল ইয়াতে আপোনাৰ সকলো ধৰ্মাৱলম্বী সকলো প্ৰকৃতিৰ সকলো জীৱই আপোনাৰ ন্যায় পাব এইটোৱে জাষ্টিছ ফৰ অল কুকুৰ মেকুৰী চৰাই চিৰিকটি প্ৰকৃতি গছ গছনি নদী নাদ সকলোৱে আপোনাৰ জাষ্টিছ পাব লাগে সেয়ে জাষ্টিছ ফৰ অল আৰু এইটোৱে আচলতে ইয়াৰ বিষ্ণু আচলতে কুকুৰবিলাকে একবাৰেই ধান খায় এটা যদি ৰাস্তাত কাৰোবাৰ কুকুৰে কামুৰে এই কুকুৰবিলাকক মাৰি দিয়ে এই চব ৰাস্তাৰ কুকুৰে মাৰি খায় তাৰ মানে কি মানুহৰ বিবেক একো নাই এইবিলাক এয়া যে কুকুৰবিলাকৰ ৰাস্তাত থাকি মাৰি দিয়ে এটা কুকুৰে যদি কাৰোবাৰ কুকুৰে কামুৰে আৰু ৰাস্তাত যিমান কুকুৰ আছে আচলতে মানুহ মাৰা আৰম্ভ কৰি দিয়ে জ্বৰ মাৰে লাঠি মাৰে শিল মাৰে হয় বিষ্ণু এইটো কুকুৰৰ তেনেকুৱা অৱস্থা আছিলে ষ্ট্ৰিট ডগ এইবিলাক চব ষ্ট্ৰিট ডগ এনেকুৱা অৱস্থা এতিয়া ইয়াতে ইয়াৰ পৰা নাযায় ইয়াতে জাষ্টিছ ফৰ অল এইটোৰ কাৰণে আচলতে ইয়াতে এইটো কৰিছে মই দেখাইছো সকলো জীৱকুলৰ কাৰণে আপোনাৰ কৰিবই লাগিব
এইটো মানুহে কয় আন্ধাৰৰ সুযোগ লৈ আচলতে গছ গছনি হয় ইয়াতে আন্ধাৰৰ সুযোগ লৈ যিটো ৰক্ষকে ভক্ষক হৈ আছে যিটো আপোনাৰ ধৰক এই অলপ আগতে ৰেঞ্জাৰ বিট অফিচাৰ এইবিলাক যে হৈ আছে এইবিলাক আচলতে হোৱাৰ কাৰণ হ'ল এইবিলাক দুৰ্নীতিপৰণ অফিচাৰৰ কাৰণে দুৰ্নীতিপৰণ যিটো আপোনাৰ এইটো বেয়া কৰ্মৰ লগত জড়িত এইবিলাকৰ কাৰণে আজি এই সমস্যা হৈ আছে আজি যুৱকুল ধ্বংস হৈ আছে প্ৰশাসন আজি যিটো নিয়মত চলিব লাগে সেইটো নাই আপোনাৰ এটা যদি থানাত এটা কেছ ৰুজু কৰে আপোনাৰ সেই কেছটো আপোনাৰ ৰিপ্লাই নাহে 4-5 মাহলৈকে আপোনাৰ দাবী থাকে কোনদিনা খবৰ নহয় ন্যায়বিলাক যিটো আপোনাৰ তৎক্ষণাত যিটো হৈ যায় কাৰণ ডিজিটেল ইণ্ডিয়া আপোনাৰ ডিজিটেলত আপোনাৰ হ'ব লাগে ফাষ্ট হ'ব লাগে যিটো মানুহ তাৰমানে ন্যায়ৰ কাৰণে ৰখি ৰখি আপোনাৰ মানুহ মৰি যায় ফাষ্টে আপোনাৰ কুইক যিটো আপোনাৰ অনলাইনৰ বস্তু যেতিয়া অনলাইনত যেতিয়া চব কাম এদিনতে হৈ যায় অনলাইনতে আপোনাৰ কামবিলাক সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে তেতিয়াই মানুহ আচলতে ন্যায়ৰ ওপৰত ভৰসা হ'ব ৱেইট কৰি কৰি মানুহ হতাশ হৈ যায় ন্যায় নাপায় এইটো আচলতে মই ক'ব লগা নাই আইনৰ ওপৰত কিন্তু এজন আমাৰ যিটো আপোনাৰ নাগৰিক এটা দেশৰ নাগৰিক এজন আপোনাৰ ন্যায় যিটো আপোনাৰ জাষ্টিচ ফৰ অল এই আচলতে এইটোৱে আছিলে মোৰ উদ্দেশ্য দেখাই আছো ইয়াতে থাকে ইয়াৰ পৰা নাযায় এইটো আচলতে ৰাস্তাত আপোনাৰ শিল মাৰে ইয়াতে দেখাইছো আপোনাৰ দেখা ইয়াতে মাথাত ফাটিছিলে এই শিল মাৰিছিলে দেখাই দে ইয়াতে মাথাটো ফাটি গৈছিলে এয়া এইখিনি জেগা দেখাইছো ইয়াতে শিল মাৰি মাথাটো ফাটাই দিছিলে তাৰপিছত ইয়াতে ট্ৰিটমেণ্ট কৰি ঠিক হৈছে এতিয়া